প্ৰশ্নটোলৈ আহিছো লেটস প্ৰেক্টিস সেইং দিস ৰাইমিং ওয়ার্ডস ফ্ৰম দা পোয়েম এই কবিতাটোত থকা আমাৰ একে অৰ্থযুক্ত শব্দ একে উচ্চাৰণ হোৱা শব্দবিলাক আমি কওঁ আহা প্ৰেক্টিস কৰো আহা প্ৰথমতে আহা আছে হিল হিলৰ লগত আছে ষ্টিল হিল ষ্টিল তাৰ পিছত ব্লো স্লো তাৰ পিছত হল স্লো গো ঠিক আছে তাৰ পিছতটো চোৱা Now find words from the poem that rhyme with the following words. Clues for the rhyming words are given in the brackets. মানে ইয়াতে কিছুমান শব্দ দি আছে এইবিলাক আমাক এই rhyming words বিলাক একে উচ্চাৰণযুক্ত শব্দবিলাক আমাক কিতাপৰ পৰা কবিতাটোৰ পৰা উলিয়াব লাগে আৰু ইয়াতে আমাক ক্লু দিয়া আছে কিছুমান যেনেকুৱা ৰাইটৰ এইটো rhyming words টো হ'ব লাইন 1 মানে কবিতাটোৰ প্ৰথম শাৰীত আছে গতিকে ইয়াতে আমি বিচাৰি উলিয়াম ৰাইট হলে কি হ'ব ইয়াতে লিখিম আমি হোৱাইট তাৰ পিছত ব্লো ইয়াতে আছে লাইন 6 ব্লো হলে কি হ'ব ব্লো হলে আমি ইয়াতে লিখিম কবিতাটোত থকা 6 নম্বৰ শাৰীত তোমালোকে চাবা ব্লো স্লো তাৰ পিছত ক্লু ইটো আছে লাইন 2 দ্বিতীয় শাৰীত আছে 2 নম্বৰ শাৰীত গতিকে ইয়াতে আমি লিখিম ক্লু ৰাইমিং ওয়াৰ্ডছ হ'ব ব্লু তাৰপিছত ফল আৰু ইয়াতে হ'ব অল লাইন 4 অৰ্থাৎ 4 নম্বৰ শাৰীত আছে এটো অল ঠিক আছে তোমালোকে এটো লিখি লবা 2 নম্বৰ লৈ আইছো 2a let's say the words আমি এই শব্দবিলাক ক'ব লাগে ইয়াতে আমি কৈ দিছ কম তোমালোকে প্ৰেক্টিস কৰিবা stops still stand start where white when আৰু এটো whom ঠিক আছে b নম্বৰ আছে let's make new words by adding a letter to the given word আমাক এই প্ৰথম আখৰটো দি আমি ইয়াখিনি গোটেইখিনি লগ লগাই একটাকৈ শব্দ ক'ব লাগে গতিকে আমি কম s h e এটো কি লিখিম আমি she s h o w show s t a r star s p o t spot গতিকে তোমালোকে এইখিনি প্ৰেক্টিস কৰিবা ইয়াৰ পিছত কৈছে now make new words and write in the boxes ইয়াতে আমি নতুন কিছুমান শব্দ আমি ইয়াতে বনাব লাগে ইয়াতে প্ৰথমতে নিজে তোমালোকে এটা দি লবা আমি যদি ইয়াতে w দিও w h a t এটো আমি ইয়াতে লিখিম w h a t what তাৰ পিছত w এৰ আৰম্ভ হ'ব w h e n ইয়াতে লিখিম when তাৰ পিছত w h e r e ইয়াতে লিখিম where আৰু w h e a t wheat ঠিক আছে তোমালোকে এখিনি লিখি লবা আৰু ইয়াতে আমি লিখিম b দি আমি গোটেইখিনি লগ লগাম b r u s h brush b r i d g e breeze b l o w blow b l u e ইয়াতে লিখিম blue ঠিক আছে number 3 let's check how much we have understood অর্থাৎ আমি এতিয়া পৰীক্ষা কৰো আমি কিমানখিনি বুজি পালো কবিতাটো পঢ়ি আমি কিমানখিনি বুজি পালো এই প্ৰশ্নকিটা আমি চালে আমি আমি ক'ব লাগে ঠিক আছে এক নম্বৰত আছে what is the color of the ship in the poem অর্থাৎ কবিতাটোত থকা ভেড়াটোৰ ৰং কি ইয়াৰ উত্তৰত আমি লিখিম the color of the ship in the poem is white আছে 2 নম্বৰ আছে what happens when the wind blows অর্থাৎ যেতিয়া বতাহ বলে তেতিয়া কি হয় ইয়াৰ উত্তৰ লিখিম when the wind blows the white ships walk away slow 3 নম্বৰ what happens when the wind stand still অর্থাৎ যেতিয়া বতাহটো যেতিয়া ৰখি যায় থিয় হৈ চুপচাপ থাকে বা ৰখি থাকে তেতিয়া হলে তেতিয়া কি হয় তেতিয়া আমি লিখিম when the wind stand still then ships stand still তাৰ পিছত 4 নম্বৰ আছে where are the white sheep মানে white sheep বগা ভেড়াবিলাক ক'ত আছে where মানে ক'ত আছে এর উত্তৰ লিখিম the white sheeps are on a blue hill তোমালোকে এখিনি লিখি লবা number 4 choose the correct word to complete the sentence অর্থাৎ
শুদ্ধ শুদ্ধ শব্দটো বিচাৰি উলিওৱা ইয়াতে তলত যিকেইটা বাক্য দিছে ইয়াৰ পৰা দুটা শব্দ দিয়া আছে যিটো শুদ্ধ সেইটো আমি বাছি উলিয়াই ইয়াতে খালী ঠাইখিনিত লিখিব লাগে ঠিক আছে এক নম্বৰ আছে দ্য হোৱাইট শ্বিপ ষ্টেণ্ড ষ্টিল হোৱেন দ্য উইণ্ড হ'ব ইয়াতে আমি কি লিখিম ষ্টপছ 2 নম্বৰ আছে দ্য কালাৰ অফ দ্য হিল ইজ হোৱাইট অৰ ব্লু ইয়াতে আমি লিখিম আমি পাইছোঁ কবিতাটোত ব্লু দ্য কালাৰ অফ দ্য হিল অৰ্থাৎ পাহাৰখনৰ পৰ্বতৰ ৰং আমি কি পাইছোঁ ব্লু গতিকে ইয়াতে আমি ব্লু লিখিম ব্লুটো শুদ্ধ 3 নম্বৰ দ্য হোৱাইট শ্বিপ ৱাক শ্ল' হোৱেন দ্য উইণ্ড ব্ল'জ ঠিক আছে গতিকে 3 নম্বৰটো হ'ব ব্ল'জ এইটো ব্ল'জ 4 নম্বৰ কালাৰ দ্য কাৰেক্ট চাৰ্কেল যিটো চাৰ্কেল গ'ল যিটো শুদ্ধ সেইটো আমি কালাৰ কৰিব দিছে ঠিক আছে দ্য পয়েম ইজ এবাউট মানে কবিতাটো কিহৰ বিষয়ে হিল ক্লাউডছ উইণ্ড শ্বিপ গতিকে আমি কবিতাটো পাইছোঁ ক্লাউডছৰ বিষয়ে গতিকে আমি এইটো ক্লাউডছটো আমি এইটো কালাৰ কৰিম এক্টিভিটি 5 ৰিড দ্য ৱৰ্ডছ গিভেন ইন দ্য ফ্ৰেম ইয়াতে ফ্ৰেমত থকা শব্দখিনি আমাক পঢ়িব দিছে গতিকে ইয়াতে আমি পঢ়িম প্ৰথমতে আছে গ্ৰেপ ক্ৰ ব্ৰেড ট্ৰি ফ্ৰিজ ফ্ৰক ব্ৰিক ব্ৰাছ ক্ৰেক ফ্ৰুট গ্ৰেইন ক্ৰিকেট ফ্ৰেণ্ড ঠিক আছে তোমালোকে এইখিনি ভালদৰে পঢ়িলোঁ Now arrange the words according to their sounds in the columns given below. এতিয়া তলত থকা কলমৰ মানে শব্দ অনুসৰি আমাক ওপৰৰ এই শব্দখিনি ইয়াতে সজাব দিছে ঠিক আছে প্ৰথমতে আমি সজাম CR দি থকা ইয়াতে শব্দ যিকেইটা আছে ইয়াতে আমি বিচাৰি উলিয়াই ইয়াতে লিখিম গতিকে CR থকা শব্দ CR দি আৰম্ভ শব্দ হ'ল ক্ৰ আছে তাৰপিছত ক্ৰেক আছে ক্ৰিকেট আছে এইকেইটা আমি ইয়াতে লিখিম GR থকা শব্দ হ'ল জিআৰ দি আৰম্ভ শব্দ গ্ৰেপ তাৰপিছত গ্ৰেইন আৰু বেলেগ নাই দুটা আছে তাৰপিছত বিআৰ দি থকা হ'ল ব্ৰেড ব্ৰিক ব্ৰাছ আৰু এফআৰ দি থকা শব্দ হ'ব ফ্ৰক ফ্ৰুট ফ্ৰিজ ফ্ৰেণ্ড এইকেইটা আমি ইয়াতে লিখি ল'ম Activity 6 look at the picture of a rainy day ইয়াতে এখন ছবি দিয়া আছে বৰষুণৰ দিনৰ ছবি দিয়া আছে এইখনত আমাক চাব দিছে say what you can see in the picture আৰু তোমালোকে ছবিখনত কি দেখা পাইছা সেইখিনি ক'ব লাগে ইয়াতে আমাক কোৱাৰ কাৰণে তলত কিছুমান মানে শব্দ দিছে এইকেইটা দি আমি আৰম্ভ কৰিব পাৰোঁ যেনেকুৱা I can see ইয়াতে আমি কি লিখিম I can see two ducks under a tree আৰু ইয়াতে লিখিম there are two boys playing in water with paper boat ঠিক আছে Activity 7 look at the pictures and write down what you see ইয়াতে তিনটা ছবি দিয়া আছে এই ছবি কেইটালৈ চাব দিছে আৰু আমি কি দেখা পাইছো সেইকেইটাৰ নামকেইটা লিখিব দিছে গতিকে প্ৰথমতে আমি দেখা পাইছো ইয়াতে এইটো sheep গতিকে আমি ইয়াতে লিখিম sheep তাৰপিছত এইটো ছাগলীৰ ছবি goat আৰু এইটো হ'ল ডাক আমি ইয়াতে ডাক লিখিম ঠিক আছে Activity 8 look at the pictures and read what is written below each of them অৰ্থাৎ ইয়াতে কেইটামান ছবি দিয়া আছে এই ছবি কেইটালৈ আমাক চাব দিছে আৰু ছবিৰ তলত কি লিখা আছে সেইখিনি আমাক পঢ়িব দিছে প্ৰথমতে দিয়া আছে এটা ছাতিৰ ছবি ইয়াত তলত লিখা আছে an umbrella this is an umbrella ইয়াতে বহুত ছাতি আছে গতিকে umbrellas ইয়াত লিখা আছে these are umbrellas তাৰপিছত ইয়াতে আছে মেঘৰ ছবি a cloud this is a cloud আৰু ইয়াতে বহুত মেঘ আছে গতিকে clouds these are clouds গতিকে তোমালোকে এইখিনি এনেকৈ পঢ়িবলৈ যত্ন কৰিবা Activity 9 listen to and follow the instruction অৰ্থাৎ ইয়াতে কেইটামান বাক্য দিয়া আছে এইকেইটা আমাক শুনিব দিছে আৰু আমাক এইখিনি অনুসৰণ কৰিব দিছে যেনেকুৱা প্ৰথমতে দিয়া আছে make a happy face অৰ্থাৎ তোমালোকে এটা মানে হাঁহি মানে সুখী বা ভাল লগা বা হাঁহি থকা এখন মুখৰ আকৃতি আঁকিব মানে বনাব দিছে গতিকে তোমালোকে হাঁহিলে কেনেকুৱা হয় মুখখন এইখিনি তোমালোকে নিজে কৰি দেখুৱাব লাগিব
মেক এ ছেড ফেচ অৰ্থাৎ দুখ লাগিলে কেনেকুৱা হয় এইখন তোমাৰ সেইখিনি তোমাৰ মুখেদি তুমি প্ৰকাশ কৰিব লাগিব মেক এ শ্বকড ফেচ অৰ্থাৎ তুমি যদি আচৰিত হোৱা শ্বক হোৱা তেতিয়াহ'লে তোমাক কেনেকুৱা হ'ব মুখখন এইখিনি তোমালোকে নিজে কৰি দেখুৱাব লাগিব আৰু মেক এ স্লিপি ফেচ শুই থাকিলে তোমালোকৰ মুখখন কেনেকুৱা হয় সেইখিনি তোমালোকে নিজে কৰি দেখুৱাব লাগিব আৰু মেক এন এংগ্ৰি ফেচ আৰু তোমাৰ খং উঠিলে কেনেকুৱা হয় সেইখিনি ভাৱ সেইখিনি তোমালোকে কৰি দেখুৱাব লাগিব ঠিক আছে এক্টিভিটি 10 মেচ ইচ ক্লাউড উইথ ইটছ শ্বেডো অৰ্থাৎ ইয়াতে মেঘ কিছুমান দিয়া আছে আৰু ইয়াৰ চাহখিনি দিয়া আছে প্ৰত্যেকটো চাহৰ লগত আমি প্ৰত্যেকটো মেঘ মিলাই দিব লাগিব গতিকে আমি কেনেকৈ কৰিম এইটো তোমালোকে মিলাই দিবা এইটোৰ ছবিৰ লগত আমি কোনটো হ'ব এইটো হ'ব গতিকে এনেকৈ আমি এইটো মিলাই দিম তাৰপিছত এইটো ছবিৰ লগত এইটো মেঘৰ লগত এইটো চাহ হ'ব গতিকে এইখিনি আমি মিলাই দিম আকৌ ইয়াৰ লগত এইটো হ'ব এনেকৈ মিলাই দিবা তোমালোকে এক্টিভিটি 11 লৈ আছোঁ লেটছ ৰিড দ্য চেণ্টেঞ্চেছ ইয়াতে কেইটামান বাক্য দিয়া আছে সেইকেইটা বাক্য আমাক পঢ়িব দিছে প্ৰথমতে কি লিখা আছে আই চি বাৰ্ডছ আই চি 5 বাৰ্ডছ I see 5 colorful birds. I see 5 colorful birds in the sky. এতিয়া কি কৈছে now look at the given picture and frame sentences as shown above. ইয়াতে কি কৈছে আমাক এই ছবিটোলৈ চাব দিছে আৰু ওপৰত যেনেকুৱা বাক্য লিখিছোঁ আমি তেনেকুৱা ধৰণৰ ইয়াতে বাক্য আমাক বনাব দিছে গতিকে আমি ইয়াতে লিখিম প্ৰথমতে I see flowers তাৰপিছত লিখিম I see 5 flowers তাৰপিছতটো হ'ব I see 5 red flowers ইয়াতে লিখিম I see 5 red flowers in the box গতিকে এইখিনি আমি লিখি ল'ম তেনেকৈ এক্টিভিটি 12 লৈ আহিছোঁ পেষ্ট কটন অন দ্য শ্বিপ অৰ্থাৎ ইয়াতে ছবি দিয়া আছে কটন শ্বিপ তাৰপিছত ডাক আৰু মেঘ তাৰপিছত চৰাই লগতে গ্ৰাছ এই ঘাঁহনিৰ ছবি দিয়া আছে এইবিলাকত কি কৈছে প্ৰথমতে কৈছে তোমালোকক পেষ্ট কটন অন দ্য শ্বিপ দ্য ক্লাউডছ এণ্ড দ্য ছন অৰ্থাৎ ইয়াতে শ্বিপৰ ওপৰত ভেড়াটোৰ ওপৰত কটন কপাহ লগাব দিছে তাৰপিছত ইয়াতে কৈছে মেঘৰ ওপৰত কপাহ লগাব দিছে কটন লগাব দিছে আৰু হাঁহটোৰ ওপৰত কটন লগাব দিছে ঠিক আছে কালাৰ দ্য বাৰ্ডছ দ্য হিলছ এণ্ড দ্য গ্ৰাছ অৰ্থাৎ ইয়াতে কি কৈছে কালাৰ কৰিব দিছে এই দুটা বাৰ্ডছ মানে চৰাইৰ ওপৰত কালাৰ কৰিব দিছে তাৰপিছত হিলছ মানে এই পাহাৰৰ ওপৰত কালাৰ কৰিব দিছে পাহাৰখিনিৰ ওপৰত কালাৰ কৰিব দিছে ৰং কৰিবা তোমালোকে আৰু এই ঘাঁহনিৰ ওপৰত এইখিনি ৰং কৰি ল'বা এইখিনি তোমালোকে নিজে নিজে কৰি ল'বা এক্টিভিটি 13 লুক এট দ্য পিকচাৰ গিভেন বিলো ইয়াতে তলত কিছুমান ছবি আছে এই ছবিবিলাকলৈ আমাক চাব দিছে এই নম্বৰত দিছে নাও চুজ ইয়ৰ ফেভাৰেট পিকচাৰ আৰু এতিয়া তোমাৰ যিখন ছবি বেছিকৈ তোমাৰ ফেভাৰেট বা বেছি ভাল লাগিছে সেইখন তোমাক পচন্দ কৰিব দিছে পুট এ টিক ইন দ্য চাৰ্কেল অন দ্য পিকচাৰ আৰু যিটো ছবি বেছি ভাল লাগিছে তাৰ ওপৰত তোমালোক ইয়াতে টিক মাৰ্ক দিব দিছে ঠিক আছে যদি এইটো ছবি ভাল লাগিছে ইয়াতে টিক মাৰ্ক দিবা এইটো চাৰ্কেলত এইটো ছবি ভাল লাগিলে এইটো চাৰ্কেলত টিক মাৰ্ক দিবা তেনেকৈ তোমাক টিক মাৰ্ক দিব দিছে ঠিক আছে ইয়াৰ পিছত বি নম্বৰত কি দিছে টক উইথ ইয়ৰ ফ্ৰেণ্ড এবাউট দ্য পিকচাৰ শ্বি অৰ হি লাইকছ এণ্ড দ্য ৰিজন ফৰ লাইকিং ইট আৰু তোমাৰ বন্ধু বা বান্ধৱীক তোমাৰ ছবিখন ভাল লগা ছবিখনৰ বিষয়ে ক'ব দিছে আৰু কি কাৰণত তোমাৰ ছবিখন ভাল লাগিছে তাৰ ওপৰত ক'ব দিছে চি নম্বৰত আকৌ কৈছে থিংক এণ্ড চে এবাউট দ্য টাইম অফ দ্য ইয়াৰ শ্ব'ন ইন ইচ পিকচাৰ আৰু প্ৰত্যেকটো ছবি বছৰৰ কোনটো সময়ৰ সেই বিষয়ে তোমাক ভাবি ক'ব দিছে ঠিক আছে এক্টিভিটি 14A লেটছ ৰিড পঢ়ো আহা ইট ৱাজ এ হট ছামাৰ ডে ইন দ্য মান্থ অফ এপ্ৰিল এইটো এপ্ৰিল মাহৰ এটা খুব গৰমৰ দিন আছিল দ্য স্কুল ৰিঅ'পেণ্ড আফটাৰ বহাগ বিহু হলিডেজ স্কুল কি হৈছিল বহাগ বিহুৰ বন্ধৰ পিছত আকৌ স্কুল খুলিছিল বহাগ বিহু ইজ চেলিব্ৰেটেড ইন আছাম ইন দ্য স্প্ৰিং ছিজন বহাগ বিহু অসমত কি হয় বসন্ত ঋতুত পালন কৰা হয় টু গাৰ্লছ বৰষা এণ্ড মৌচুমী ৱেয়াৰ ৱাকিং টু স্কুল দুজনী ছোৱালী
বৰষা আৰু মৌচুমী স্কুললৈ গৈ আছিল। Suddenly বৰষা stopped walking. হঠাৎ বৰষা ৰৈ গৈছিল। Then she walked over to a tree and cheered with joy. তাৰপিছত তাই এজোপা গছৰ তলত গছৰ পিনে খোজকাঢ়ি গৈছিল আৰু আনন্দতে চিঞৰি উঠিছিল। ইয়াৰ পিছত বৰষাই কি কৈছিল? মৌচুমী লুক হিয়াৰ, অৰ্থাৎ মৌচুমী এইফালে চোৱা। হোৱাট এ বিউটিফুল ফ্লাৱাৰ, কি ধুনীয়া ফুল। তাৰপিছত মৌচুমী কি ক'লে? মৌচুমী ইট ইজ এ ফক্সটেইল অৰ্কিড অলছ' নন এজ কপৌ ফুল ইন আছামিজ। অৰ্থাৎ এইটো এটা ফক্সটেইল অৰ্কিড, যাক কি কয় অসমীয়াত কপৌ ফুল বুলি কোৱা হয়। ডু ইউ ন' ডেট ইট ইজ আৱাৰ ষ্টেট ফ্লাৱাৰ, তুমি জানানে এইটো আমাৰ অসমৰ জাতীয় ফুল। তাৰপিছত বৰষাই কি ক'লে? বৰষা অহ য়েছ, হয়, মাই মাদাৰ টল্ড মি এবাউট ইট, মোৰ মায়ে ইয়াৰ বিষয়ে কৈছিল। ইট ব্লুমছ ইন দ্য স্প্ৰিং ছিজন, এইটো বসন্ত ঋতুতহে ফুলে। তাৰপিছত মৌচুমী কি ক'লে? মৌচুমী বিচাইডছ ফক্সটেইল অৰ্কিড, অৰ্থাৎ ফক্সটেইল অৰ্কিডৰ বাহিৰেও ডিফাৰেণ্ট কালাৰফুল ফ্লাৱাৰ্ছ অলছ' ব্লুম ইন দ্য স্প্ৰিং ছিজন, মানে ফক্সটেইল অৰ্কিডৰ বাহিৰেও আৰু কিছুমান ফুল, ৰংচঙীয়া ফুল এইটো বসন্ত ঋতুত ফুলে। নেচাৰ লুকছ বিউটিফুল এণ্ড ফ্ৰেছ ইন স্প্ৰিং, অৰ্থাৎ প্ৰকৃতি কি হয় এইটো ঋতুত স্প্ৰিঙত বসন্ত ঋতুত কি হয় প্ৰকৃতি বিউটিফুল, ধুনীয়া আৰু সতেজ, ফ্ৰেছ মানে সতেজ হৈ উঠে। ঠিক আছে, তোমালোকে এইখিনি ভালদৰে পঢ়িবলৈ যত্ন কৰিবা। এতিয়া আমি আহিছোঁ খালী ঠাইখিনিলৈ। লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড, আমি কিমানখিনি বুজি পালোঁ এইটো আকৌ চাই লওঁ। ফিল ইন দ্য ব্লেংকছ, খালী ঠাই পূৰণ কৰা। 1 নম্বৰত দিছে ডেছ ইজ চেলিব্ৰেটেড ইন আছাম, গতিকে আমি ইয়াতে কি লিখিম? বহাগ বিহু। 2 নম্বৰ বৰষা চ' এ ডেছ অৰ্কিড, গতিকে ইয়াত লিখিম ফক্সটেইল অৰ্কিড। 3 নম্বৰ বহাগ বিহু ইজ চেলিব্ৰেটেড ইন দ্য ডেছ ছিজন, গতিকে ইয়াতে লিখিম আমি স্প্ৰিং ছিজন। নম্বৰ 4 নেচাৰ লুকছ ডেছ এণ্ড ডেছ ইন স্প্ৰিং, অৰ্থাৎ নেচাৰ লুকছ আমি লিখিম ইয়াতে বিউটিফুল এণ্ড ফ্ৰেছ ইন স্প্ৰিং। ঠিক আছে, তোমালোকে এইখিনি ধুনীয়াকৈ লিখি ল'বা। এক্টিভিটি 15 লেটছ ৰিড, আমাক পঢ়িব দিছে। ইয়াতে কেইটামান বাক্য আছে, আমি পঢ়ি চাওঁ আহা। হট এ হট ছামাৰ ডে, ইট ইজ এ হট ছামাৰ ডে। বিউটিফুল এ বিউটিফুল ফ্লাৱাৰ, দিছ ইজ এ বিউটিফুল ফ্লাৱাৰ। প্ৰিটি এ প্ৰিটি ড্ৰেছ, দিছ ইজ এ প্ৰিটি ড্ৰেছ। তোমালোকক এইকেইটা বাক্য পঢ়িবলৈ চেষ্টা কৰিবা। ইয়াৰ পিছত কৈছে হট বিউটিফুল এণ্ড প্ৰিটি, অৰ্থাৎ ইয়াতে আমি যিকেইটা শব্দ পালোঁ হট বিউটিফুল প্ৰিটি আৰ ডেছক্ৰাইবিং ৱৰ্ডছ, অৰ্থাৎ এইকেইটা বৰ্ণনামূলক শব্দ। ডেছক্ৰাইবিং ৱৰ্ডছ ডেছক্ৰাইব ছামৱান অৰ ছামথিং, অৰ্থাৎ বৰ্ণনামূলক শব্দ কিছুমানে কি কৰে? কিছুমান বস্তুৰ ওপৰত বস্তুক বৰ্ণনা কৰে। গতিকে তোমালোকে এইখিনি ভালদৰে শিকি ল'বা। ইয়াৰ পিছত 2 নম্বৰত দিছে নাও ৰাইট ডাউন মোৰ চেণ্টেঞ্চেছ ইউজিং দ্য ৱৰ্ডছ হট বিউটিফুল এণ্ড প্ৰিটি, অৰ্থাৎ এতিয়া আমি হট বিউটিফুল প্ৰিটি এইকেইটা শব্দ দি আৰু কিছুমান বেলেগ বেলেগ বাক্য বনাম। গতিকে বাক্য লিখিব দিছে, আমি এতিয়া নিজে কিছুমান চেষ্টা কৰিম আৰু মই তোমালোকৰ কাৰণে এইকেইটা লিখি দিছোঁ, তোমালোকেও নিজে চেষ্টা কৰিবা। প্ৰথমতে দিয়া আছে হটেদি বাক্য ৰচনা হ'ব। মই এটা লিখি দিছোঁ টি ইজ টু হট। 2 নম্বৰ বিউটিফুলত এটা লিখি দিছোঁ তোমালোকৰ কাৰণে, ৰ'জ ইজ এ বিউটিফুল ফ্লাৱাৰ। 3 নম্বৰ প্ৰিটি দি বাক্য ৰচনা এটা লিখি দিছোঁ শ্বি হেজ এ প্ৰিটি ডল। গতিকে তোমালোকেও নিজাকৈ কিছুমান বাক্য বনাবলৈ চেষ্টা কৰিবা। নম্বৰ 16 চে এজ ফাষ্ট এজ ইউ কেন, অৰ্থাৎ তুমি যিমান সোনকালে পৰা খৰখেদাকৈ এইখিনি বাক্য ক'ব দিছে। আমি কি ক'ম? আই স্ক্ৰীম, ইউ স্ক্ৰীম, উই অল স্ক্ৰীম ফৰ আইচক্ৰীম। ঠিক আছে, তোমালোকে এইখিনি ভালকৈ চেষ্টা কৰিবা।